য'ত প্ৰয়োজন নাই তাত ক'ব নালাগে যে তেওঁ মিথ্যাচাৰ লোৱা আশ্ৰয় লৈছে কনচিলমেণ্ট অফ ফেক্ট কেনেকে ল'লে তেওঁ এতিয়া আছিলে হোৱা নাই এইটো চব ৰেকৰ্ডিং আছে অখিল গগৈ নাথাকিলে বিৰোধী শূন্য হয় আপোনালোকে শূন্য আপোনালোকে শূন্য নেকি বিৰোধী শূন্য মই কংগ্ৰেছ বিজেপিৰ কথা কোৱা নাই আজি যদি মুখ্যমন্ত্ৰী কংগ্ৰেছৰ আজি যদি অখিল গগৈ ডাঙৰীয়াই আপুনি যিটো প্ৰশ্ন কৰিছে যে বিৰোধী বিধায়কৰ সংখ্যা যথেষ্ট কম কিন্তু আপুনি দেখিছে ৰাইজৰ দলৰ বিধায়ক এগৰাকী আছিলে যোৱাবেলি এইবেলি অখিল গগৈ ডাঙৰীয়া দুগৰাকী হ'ল শাসক বিৰোধীৰ 5 গৰাকীকৈ সন্মানীয় জনপ্ৰতিনিধি আজি আমাৰ ষ্টুডিঅ'ত আছে সকলোকে পৰিচয় কাকো কৰাই দিয়াৰ প্ৰয়োজন নাই আপুনি আমি সকলোৱে চিনি পাওঁ তথাপিতো এবাৰ আমাৰ সৈতে আছে বাওখুংৰি সমষ্টিৰ বিধায়ক নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে ৰূপম চন্দ্ৰ ৰয় স্বাগতম জনাইছো আমাৰ সৈতে আছে মানকাছাৰ সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক মহিবুৰ ৰহমান বাপি আপোনাক স্বাগতম জনাইছো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসদেৱ আছে আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে আছে টংলা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাদেৱ আপোনাক স্বাগতম জনাইছো আমাৰ সৈতে আছে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ আপোনাক স্বাগতম জনাইছো সকলোৱে বেলেগ বেলেগ দলক প্ৰতিনিধিত্ব কৰিছে বিজেপি মিত্ৰ দলৰ আছে ৰাইজৰ দল আছে কংগ্ৰেছ আছে আমি সকলোৱে সৈতে কথা পাতিম প্ৰথমে আমি আহিছো কংগ্ৰেছৰ কাষলৈকে আহিছো মোৰ কাষত একেবাৰে কাষতে বহি আছে যিহেতুকে বাজেট আহি আছে আৰু জয়ন্ত মল্ল বৰুৱাৰ প্ৰথমখন বাজেট মানকাছাৰক লৈ আমি বেলেগ বেলেগ কথা শুনো সমস্যা জৰ্জৰ এটা অঞ্চল বেলেগ বেলেগ কথাও শুনা যায় আপোনাৰ আশা কি প্ৰথম প্ৰশ্নটো মোৰ আশা হ'ল যে ওভাৰঅল বাজেটটো এটা উন্নয়নমুখী বাজেট হ'ব যেহেতু ইলেকশ্যন গ'ল ইলেকশ্যনৰ বছৰ আমি দেখা পাওঁ যে এটা বেলেগ ধৰণৰ বাজেট হয় কিন্তু এইবাৰ আশা ৰাখিছোঁ যে আমি অসমৰ উন্নতিৰ হকে বাজেটটো বনোৱা হ'ব আৰু বিশেষকৈ মানকাছাৰৰ যিটো প্ৰধান সমস্যা গৰাখহনীয়াৰ সমস্যা এইটো অকল মানকাছাৰৰ নহয় গোটেই অসমৰ সমস্যা তাৰ ওপৰত বিশেষ গুৰুত্ব দিব বুলি মই আশা ৰাখিছোঁ কাৰণ যেটো আপোনালোকে জানে যে গৰাখহনীয়া অকল গৰাখহনীয়াৰ সমস্যাটোৱে নহয় ইয়াৰ লগত বহুখিনি সমস্যা জৰ্জৰিত হৈ আছে এখিনি ঠাই ভাঙি যোৱাৰ লগে লগে সেইখিনি ঠাইত যিসকল মানুহ থাকে তেখেতৰ পৰা কিছুমানে আকৌ ফৰেষ্ট এৰিয়াত গুচি যায় কিছুমানে কাছলেণ্ডত গুচি যায় গতিকে সেইটো আৰু এটা সমস্যাৰ সৃষ্টি হয় বহু এনেকুৱা মানুহ আছিল যাৰ 300 বিঘা 400 বিঘালৈকে মাটি আছিল খেতি মাটি আছিল আজিৰ দিনত পথৰ ভিখাৰী হৈ গৈছে সেইটো এটা ডাঙৰ সমস্যা তাৰপিছত আপোনাৰ দেখা যায় যে গৰাখহনীয়া হৈ এনেকুৱা বহুতখিনি ঠাই আছে মানচিত্ৰৰ পৰা নাইকিয়া হৈ গ'ল আপোনালোকে হয়তো মানকাছাৰৰ ফালে যোৱা নাই তাতে সাউথ চালমাৰা বুলি এটা ঠাই আছিল সাউথ চালমাৰা টাউনটো এটা সময়ত একচুৱেলি ধুবুৰীৰ নিচিনাই টাউন আছিলে কিন্তু আজিৰ দিনত সম্পূৰ্ণ সাউথ চালমাৰা টাউনটোৱে নাইকিয়া হৈ গৈছে ফকিৰগঞ্জ টাউনটো অলমষ্ট নাইকিয়া হোৱাৰ পথত সেইফালে আমাৰ এনেকুৱা এটা অৱস্থা আহিছে যে আৰু 3-4 কিলোমিটাৰ যদি ভাঙে তেতিয়াহ'লে হাতচিঙিমাৰী যিটো হেডকোৱাৰ্টাৰ আছে হেডকোৱাৰ্টাৰ হয়তো নাইকিয়া হৈ যাব গতিকে মোৰ আশা যে চৰকাৰে এই বানপানীৰ যিটো সমস্যা এই গৰাখহনীয়াৰ যিটো সমস্যা সেই সমস্যাটোক এটা এনেকুৱা এটা সমস্যা ভাবে লৈ লওক যে অসমৰ অস্তিত্ব ৰক্ষাৰ এটা সমস্যা বুলি এইটো ধৰি ল'ব লাগে পুনৰ আহিম কাৰণ মেঘালয় আগ্ৰাসনৰ কথা আছে আপোনালোকৰ কৃষিভূমিৰ কথা আপুনি ইতিমধ্যে কৈছে মই নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে ৰূপম আপোনাক প্ৰথমে যদি মই সুধো যে কি এই বাজেটখনক লৈ আপুনি কেনেকৈ কি আশা কৰিছে না এইবেলি যিখন বাজেট আছে এই বাজেটখন লৈ আমি যথেষ্ট আশাবাদী কাৰণ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু দক্ষ তথা জ্যেষ্ঠ মন্ত্ৰী আমাৰ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব এখন সুন্দৰ বাজেট আহিব বুলি আমি আশাৰে ৰৈ আছোঁ আমি ভাবোঁ শৈক্ষিক দিশত অৰ্থনৈতিক সাংস্কৃতিক সকলো দিশ সাঙুৰি এখন সৰ্বাংগ সুন্দৰ বাজেট আহিব সমগ্ৰ অসমৰ লগতে আমাৰ BTC অঞ্চলৰ কাৰণেও ভাল মেছেজ ভাল বহুত বস্তু কঢ়িয়াই লৈ আহিব বুলি আমি আশাৰে ৰৈ আছোঁ আপুনিও কিছুমান কেতবোৰ প্ৰশ্ন কৰিছে থকা সকলোৱে লিখিত বা আন প্ৰশ্ন যেনেকৈ কৰিছে কথাবোৰ পাতি যাম মই দীপক দা আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী জ্যেষ্ঠ অধিবক্তা আপুনি এবাৰ প্ৰথম নিৰ্বাচিত হৈ আহিছে আৰু বাজেটখনক লৈ আপোনাৰ কেনেধৰণে চাইছে আপুনি গোটেই বিষয়টো অধিবক্তা হিচাপে কৈছে যেতিয়া আমাৰ ভাৰতীয় সংবিধানত বাজেট কোনো শব্দই নাই ফাইনেন্সিয়েল ষ্টেটমেণ্ট আমাৰ ভাৰতীয় সংবিধানখনত ক'তো কোনো এটা আৰ্টিকুল কোনো এটা অনুচ্ছেদত বাজেট শব্দটো তাত ডিফাইন কৰা নাই আচলতে এইটো এটা হ'ল আমাৰ এনুৱেল ফিনেন্সিয়েল ষ্টেটমেণ্ট আৰু বাজেট শব্দটো ইউজ কোনে কৰিলে ইংৰাজসকলে কৰিলে এইটো এটা স্পেনিছ ৱৰ্ড আই থিংক স্পেনিছ ৱৰ্ড ইয়াৰ মিনিংটো হ'ল এই ৱৰ্ডটো অৰিজিনেল ৱৰ্ডটো আছিল বৌগেট BOUGET বৌগেটৰ শব্দটো হ'ল যে এটা বাকচৰ পৰা বা এটা পেকেটৰ পৰা কিবা এটা উলিয়াই পাত কৰি দিয়া সেই মিনিংটো হ'ল বাজেট আৰু সেই পৰম্পৰা আমাৰ জেনেৰেলি এছেম্বলি বা পাৰ্লিয়ামেণ্ট চলে আমাৰ ৰুল এণ্ড কনভেনশ্যনৰ ওপৰত গতিকে বাজেট শব্দটো চাগে মোষ্ট প্ৰবেবলি সেনেকৈ কনভেনশ্যনে ইউজ হৈ আছে এতিয়া বাজেটখন আমাৰ বাবে আশাৰ প্ৰত্যাশাৰ আৰু মই বৰপেটা সমষ্টিৰ এগৰাকী বিধায়ক যি সমষ্টিয়ে প্ৰতিনিধিত্ব কৰিছে
সত্ৰ সংস্কৃতি আৰু শিল্পকলাক চাৰিগুৰিৰ মিলনভূমি বৰপেটা আৰু শিল্পকলাক প্ৰতিনিধিত্ব কৰিছে এই বৰপেটাই মই ভাবোঁ যে বৰপেটাক সত্ৰ সংস্কৃতি আৰু শিল্পকলাক লৈ এক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ বহুত সম্ভাৱনা আছে এই আমাৰ ইতিহাস 14শ শতিকাৰ ইতিহাস 400 বছৰীয়া আমাৰ শিল্পকলাৰ ইতিহাস ইয়াৰ উপৰিও আমাৰ নদীবোৰ বিলবোৰ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাৱেৰে আহিছিল চকৰি বুকত লৈ গতিকে মোৰ প্ৰথম দাবীটো হ'ব মোৰ ইটো হ'ব যে বৰপেটা সমষ্টিক কেন্দ্ৰ কৰি কাৰণ এইফালে বৰপেটা বৰধাম আমাৰ বৰপেটা সত্ৰ এইফালে পাটবাউসী সত্ৰ কুন্দৰীয়া সত্ৰ বাৰাদি সত্ৰ সোণপুৰা বিতি ইতিমধ্যে আমাৰ দেৱদামোদৰ যি আমাৰ সত্ৰ তাত ভট্টদেৱে গদ্য সাহিত্য সৃষ্টি কৰিছিল পদ্য সাহিত্য সৃষ্টি কৰিছিল আমাৰ বাল্মীকিয়ে আৰু গদ্য সাহিত্য সৃষ্টি কৰিছিল আমাৰ এছিয়াৰ ভিতৰত প্ৰথম আমাৰ বৈকুণ্ঠ ভট্টদেৱে আৰু সুন্দৰীয়া সত্ৰত গোটেই সৃষ্টি হৈছিল বৰগীত ভটিমা নাট ইত্যাদি চব সৃষ্টি হৈছিল আৰু পাটবাউসী সত্ৰত সুন্দৰীয়া সত্ৰত হৈছিল আমাৰ নামঘোষৰ সংকলন ইত্যাদি কৰি এক ইতিহাস প্ৰকৃত 15শ শতিকাৰ ইতিহাস আৰু ঐতিহ্য আৰু 300-400 বছৰৰ শিল্পকলা আৰু হৰিদেৱৰ যি বৈদিক বৈষ্ণৱ ধৰ্ম হ'ল আমাৰ বহৰী এই গোটেইখিনিক লৈ কাষতে ব্ৰহ্মপুত্ৰ গৈছে আজি মই এইটো কৰিছোঁ 200 মিটাৰ ডিষ্টেঞ্চত বহৰী 200 মিটাৰ ব্ৰহ্মপুত্ৰৰ পৰা 200 মিটাৰ ডিষ্টেঞ্চত বহৰী আছে ইতিমধ্যে চৰকাৰে 123 কোটি টকা এই বহৰী সত্ৰ ৰক্ষাৰ কাৰণে আৰু দক্ৰেশ্বৰ মন্দিৰ শিৱসিংহ কোঁৱৰে প্ৰতিষ্ঠা কৰা যি দক্ৰেশ্বৰ মন্দিৰ ব্ৰহ্মপুত্ৰৰ তলত আছে ব্ৰহ্মপুত্ৰে পাজাৰ ভাঙি লৈ গৈছে কিন্তু দক্ৰেশ্বৰ মন্দিৰক লৰাব পৰা নাই ই এক ঐতিহাসিক আৰু এক তাৰমানে ঐশ্বৰ্য আমাৰ ঐশ্বৰিক এক শক্তিৰ বল এই দক্ৰেশ্বৰক আমি ৰক্ষা কৰিব লাগিব এই শিল্পকলা এই সত্ৰ সংস্কৃতিক লৈ আমি বৰপেটাক মূল কথাটোৱেই হ'ল আমি পৰ্যটন নগৰী হিচাপে যদি আমি উন্নয়ন কৰোঁ তেতিয়াহ'লে ষ্টে হোম আহিব তাত কমিউনিকেশ্যন ভাল হ'ব তাত বিভিন্ন ধৰণৰ পৰ্যটক আহিব ফৰেন আমি যিবোৰ যেনেকৈ আজি মাজুলীত থাকে তেনেকৈ ফৰেন কমিউনিটিসকলক আমি ইনভাইট কৰিব পাৰিম মই আশা কৰিছোঁ বাজেটত এই সকলোবোৰ সংপৃক্ত হ'ব মই আহিম আপোনাৰ কাষলৈ কাৰণ বৰপেটাত আৰু কেতবোৰ সমস্যা আছে বা আন প্ৰসংগলৈ আমি যাম মই বিকন্দা আপোনাৰ কাষলৈ গৈছোঁ আপুনি কিদৰে চায় আৰু আপুনি উদ্যোগৰ সৈতেও বহুত জড়িত আপুনি আগৰে পৰা গতিকে উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা বিশেষ কথাত আপুনি বিচাৰিব নেকি কেনেকৈ চাইছে গোটেই বাজেটখনত ধন্যবাদ আমাৰ অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আৰু আমাৰ বলিষ্ঠ নেতা জয়ন্ত মল্লদেৱৰ যি এক দায়িত্ব লৈছে সেই দায়িত্বৰে মই ভাবোঁ এখন সুন্দৰ বাজেট এখন আহিব আৰু এই বাজেটত মই ভাবোঁ সকলো ক্ষেত্ৰতে সঁহাৰি পাব আৰু ইয়াৰ ভিতৰত উদ্যোগো সোমাই আছে কাৰণ এখন ৰাজ্যৰ উন্নয়ন হ'ব লাগিলে তাত উদ্যোগৰ আচলতে থাকিব লাগিব উদ্যোগৰ প্ৰয়োজন আছে আৰু সেই উদ্যোগে আমাৰ আচলতে ভৱিষ্যত প্ৰজন্মকো এটা সঠিক দিশ নিৰ্ণয় কৰিবলৈ সহায়ক হ'ব আৰু অসমত মই ভাবোঁ আমাৰ এই ভাৰতীয় জনতা পাৰ্টীৰ বা আমাৰ এনডিএ যিখন চৰকাৰ সেই চৰকাৰখনৰ অহাৰ পিছতে আমাৰ উদ্যোগীকৰণখিনি ধাৱমান হৈছে আৰু আগন্তুক দিনত মই ভাবোঁ এই বাজেটখনে নিশ্চয় নতুন উদ্যোগ অনাত সহায়ক হ'ব আৰু এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে চাহ উদ্যোগ হওক বা অন্য ধৰণৰ উদ্যোগ হওক চাহ উদ্যোগক আমি জীয়াই ৰাখিব লাগিব ইয়াৰ লগত হাজাৰ হাজাৰ আমাৰ শ্ৰমিক জড়িত হৈ আছে সেইখিনিও জীয়াই ৰাখিব লাগিব সেই ক্ষেত্ৰতো আমাৰ বাজেটখনৰ নিশ্চয় সহায়ক বহুতখিনি আপোনাৰ তাত প্ৰাৱধান থাকিব গতিকে মই ভাবোঁ এখন সুন্দৰ বাজেট হ'ব কিন্তু উদ্যোগৰ ক্ষেত্ৰখনক লৈ এই গোটেই বিষয়টোক লৈ পেলাই পৰ্বতঝৰৰ দৰে ঠাইত মই যদি ৰূপমক সোধোঁ বহুত প্ৰতিবাদৰো কিন্তু সৃষ্টি হৈছে মই আপোনাৰ কাষলৈ আহিম উদ্যোগটো লাগিবই কিন্তু কেতবোৰ প্ৰতিবাদো আছে মই আপোনাৰ কাষলৈ আহিছোঁ মেহবুব যিহেতুকে আপুনি সাংবাদিক আৰু সাংবাদিক হিচাপে আপুনি যথেষ্ট কাষৰ পৰা পাইছে ৰাইজক আপুনি সাংবাদিকতাৰ ওপৰত প্ৰশ্ন কৰিছে সাংবাদিকৰ কিছুমান কথা লৈ পেলাই হয় মই যিহেতু নৱনিৰ্বাচিত বিধায়ক দিং সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছোঁ আৰু মই পূৰ্বতে সাংবাদিক আছিলোঁ গতিকে সমাজ সেৱাটোকে মই পচন্দ হিচাপে বাছি লৈছিলোঁ আৰু সংবাদ সেৱাৰ জৰিয়তে মই সমাজৰ সেৱা আগবঢ়াই আহিছোঁ বিগত প্ৰায় 20 বছৰ আৰু ৰাইজৰ যিবিলাক সমস্যা আমাৰ অঞ্চলৰ যিমান সমস্যা ওচৰৰ পৰা পাইছোঁ ৰাইজৰ মনৰ কথাবিলাক সাংবাদিক হিচাপে নিজে শুনিছোঁ বুজিছোঁ গতিকে ৰাইজৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত মই যদি আজি এটা কথাত ক'বলৈ যাওঁ যে অসমৰ ভিতৰত যদি আটাইতকৈ পিছপৰা সমষ্টিৰ নাম ক'বলৈ যাওঁ তেতিয়াহ'লে মই ধিং সমষ্টিৰ নামটো ক'ব লাগিব বিগত 20টা বছৰত আমি উন্নয়নৰ কোনো মুখ দেখা নাই ধিং সমষ্টিত বাট পথৰ অৱস্থা নাই সকলো ক্ষেত্ৰতে শিক্ষা স্বাস্থ্য যাতায়াত কোনোফালে দিয়ে আমি উন্নয়নৰ মুখ দেখা নাই গতিকে এইবাৰ আমি আশাবাদী যে এইবাৰৰ যিটো বাজেট এই বাজেটত আশা কৰি আছোঁ এজন নৱনিৰ্বাচিত বিধায়ক হিচাপে যে যাতে এইবাৰ
অন্য সমষ্টিৰ তুলনাত যাতে আমাৰ সমষ্টিটো সমপৰ্যায়ে আগুৱাই নিব পৰা যায় এই লৈ মই আশাবাদী মই কথা পাতিম যে বাজেটৰ কিদৰে আচলতে জনতাৰ প্ৰত্যাশা সাধাৰণ লোকৰ প্ৰত্যাশাবিলাক পূৰণ কৰা হ'ব কিন্তু তাৰ আগতে এটা প্ৰশ্ন কৰিব খুজিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ আৰু এটা সপোন আপোনাৰ মনটো আছিল আপুনি এগৰাকী ন বিধায়ক এবাৰ আপুনি গৈছে বিধানসভালৈ আপুনি যিদৰে বিধানসভাখনক ভাবিছিল সেই বিধানসভাখনকে দেখিছেনে কোনবিলাক কথাই হতাশ কৰিছে কোনবিলাক কথাই আপোনাক উৎসাহিত কৰিছে হতাশ হোৱা নাই কিন্তু মোৰ মনত হয় যে এটা ইম্প্ৰুভমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব লাগে আৰু কিছু প্ৰচেছ আমাৰ বিধানসভাতো ইম্প্ৰুভ হ'ব লাগে যেনেকুৱা প্ৰথম কথা হ'ল যে আমি যে কুৱেশ্যনবিলাক দিওঁ ষ্টাৰ্ট আৰু আনষ্টাৰ্ট কুৱেশ্যন থাকে ষ্টাৰ্ট কুৱেশ্যন অকল 20টাহে এদিনত মানে চিলেক্ট পায় 20টা মানে আমাৰ 126জন আমাৰ বিধায়কৰ হয়তো কিছু সংখ্যকে নিদিয়ে কাৰণ মন্ত্ৰীসকল বা তেখেতসকলে নিদিয়ে তথাপি যদি 80-90জন মানুহে যদি দিয়ে 20টাৰ ভিতৰত অহাটো এটা ডাঙৰ কথা তাৰ ভিতৰত যদি 20টাৰ ভিতৰত যদি 4-5টাতে 1 ঘণ্টা শেষ হৈ যায় তেতিয়াহ'লে এইটো এটা হতাশাজনক কথা হৈ যায় গতিকে আপুনি যদি চাই কিয় হৈছে বুলি ভাবে মই এটা চিম্পল মোৰ যিটো বোধেৰে কৈছোঁ 20টা কুৱেশ্যন যদি 1 ঘণ্টাত কৰিব লাগে আপোনাৰ পাৰ কুৱেশ্যন 3 মিনিটকৈ পাই আছে গতিকে ইটছ অলমষ্ট ইম্পচিবল যে 3 মিনিটকৈ এটা কুৱেশ্যনত শেষ নহ'ব তেতিয়াহ'লে 20টা কুৱেশ্যন ৰখাৰ দৰকাৰেই নাছিলে কুৱেশ্যন এণ্ড এনচাৰ 3 মিনিটছ 3 মিনিটছ কুৱেশ্যন এণ্ড এনচাৰ সেইটো কৈছোঁ কুৱেশ্যন 3 মিনিটছ আনচাইণ্টিফিক টোটেলি এইটো আনচাইণ্টিফিক কথা তো আপোনালোকে হয় টাইমটো বঢ়াই দিয়ক হয় 2 ঘণ্টা কৰক নহ'লে আপুনি কুৱেশ্যন এমাউণ্ট কমাই দিয়ক যিটো পৰিৱেশ দেখে আপুনি সদনৰ ভিতৰত কেনেকুৱা দেখে পৰিৱেশ ঠিকে আছে পৰিৱেশ বেয়া নহয় কাৰণ আমি এইবাৰ যথেষ্টখিনি আমি বিধায়ক আহিছোঁ আৰু সকলোৱে খুব উৎসাহেৰে হ'ব এইখিনি চাওক এতিয়া আমাৰ বাক বিতৰণটা মানে পাৰ্চনেল নহয় এইটো আমাৰ এইটো ইছ্যু ভিত্তিক বাক বিতৰণটা হ'ব পাৰে বাক বিতৰণটা যদি নহয় তেতিয়াহ'লে গণতন্ত্ৰ কেনেকৈ জীয়াই ৰাখিম আমি আৰু সদনৰ মেইন উদ্দেশ্যই হ'ল যে বিৰোধী দল এটা থাকিব আৰু এটা শাসক পক্ষ থাকিব শাসক পক্ষই কিবা উপস্থাপন কৰিব চেষ্টা কৰিব আমাৰ যদি মনোপুত নহয় আমি যদি ভাবোঁ যে ৰাইজৰ কল্যাণৰ হকে এইটো ঠিক নহয় তেতিয়াহ'লে আমি মাতিব লাগিব আমি যদি মনে মনে থাকোঁ তেতিয়াহ'লেতো এইটো সদন হৈ নাথাকিব 102গৰাকী যেতিয়া বিধায়ক বিৰোধী বিধায়কৰ সংখ্যা একেবাৰে কম সেইটো আপুনি কেনেকৈ কম হ'লেও চাওক এতিয়া মই এই কথাটো ভাল কুৱেশ্যন এটা কৰিছে যদি চাই আমাৰ বিৰোধী মানুহখিনি যিখিনি আমি কুৱেশ্যন বা ইছ্যু উত্থাপন কৰিছিল যেনেকুৱা ড্ৰাগছৰ কথাত ৰাইজৰ দল আছে কংগ্ৰেছে আপোনালোকক সমৰ্থন মানে আমি বাহিৰৰ পৰা যিটো দেখোঁ ভিতৰত কিন্তু এইটো নহয় বাস্তৱত কৈ আছোঁ মই আগতে যিটো দেখিছিলোঁ হয় বাহিৰৰ পৰা যিটো দেখে কিন্তু বাস্তৱত সেইটো নহয় বাহিৰৰ পৰা যিটো দেখা যায় যে যুদ্ধ কিন্তু ভিতৰত আমাৰ তেনেকুৱা কোনো মই যিটো কিছু বেছি বিধায়কৰ প্ৰয়োজন নাই অখিল গগৈ ডাঙৰীয়াটো অকলে আপোনালোকে ভালকে দেখিছে অখিল গগৈ ডাঙৰীয়াই আপুনি যিটো প্ৰশ্ন কৰিছে যে বিৰোধী বিধায়কৰ সংখ্যা যথেষ্ট কম কিন্তু আপুনি দেখিছে ৰাইজৰ দলৰ বিধায়ক এগৰাকী আছিলে যোৱাবেলি এইবেলি অখিল গগৈ ডাঙৰীয়া দুগৰাকী হ'ল অখিল গগৈ ডাঙৰীয়াটো অকলে গোটেই পৃথিৱীখনক সাঙুৰি তেওঁ গোটেইখিনি কথা কৈ থাকে লাষ্টলি আমি কাইলৈ অখিল গগৈ ডাঙৰীয়াক একেলগে আহি থাকোঁতে এটা কথা ক'লোঁ যে দাদা আপুনি বিধানসভাত যেতিয়া থাকে আমি নতুনকৈ বিধায়কসকল আহিছোঁ গতিকে আমিও কিছু কথা ক'বলৈ সুযোগ পাব লাগিব কাৰণ কুৱেশ্যন আৱাৰ সময় দাদাই কোৱাৰ নিচিনাকৈ বহুত এনেকুৱা মানে 20টা কুৱেশ্যন থাকে তাৰ ভিতৰত 5টা বা 7টা মানুহ গতিকে আমি অখিল গগৈ এজন অধ্যয়ন কৰা ব্যক্তি সাহসী ব্যক্তি গতিকে তেওঁ যুক্তি সহকাৰে সাহসী বুলি ক'ব পাৰে অত্যুৎসাহী ব্যক্তি এগৰাকী সাহসী নহয় ইয়াতো যুদ্ধ কৰিব লাগে আগৰ অখিল গগৈটো কটনত পৰি থকা আৰু আজিৰ অখিল গগৈ বহুত ডিফাৰেঞ্চ আছে আজিৰ অখিল গগৈ যেন ক'ৰবাত নাচ বাগ কৰি ভাল পায় নাই অখিল গগৈ ডাঙৰীয়া এজন সাহসী নেতা এজন সংগ্ৰামী নেতা মাটিৰ পৰা উঠি মোৰ চিন্তা মোৰ প্ৰফেচনেল আপোনালোকে স্বীকাৰ কৰিব আমাৰ তুলনা ভূমিকা কিন্তু তেওঁ যেন কিছুমান ক্ষেত্ৰত তেখেতৰ চৰিত্ৰ অখিল গগৈ সিদিনাখন কি ক'লে যে তেখেতে তাৰমানে তেওঁৰ নিৰ্বাচনী যিখন আমাৰ তেওঁ এফিডেভিট তেওঁ তাত দিছে 23টা কেছ
22টা কেছ আৰু প্ৰকৃতাৰ্থত তেওঁ কি আছে কেছ 32টা আৰু বিধানত কৈছে মোৰ এগেইনষ্টে 165টা য'ত প্ৰয়োজন নাই তাত ক'ব নালাগে যে তেওঁ মিথ্যাচাৰ লোৱা আশ্ৰয় লৈছে কনচিলমেণ্ট অফ ফেক্ট কেনেকে ল'লে শুনক তেওঁ তেতিয়াহ'লে স্পীকাৰ ডাঙৰে একশ্যন ল'ব লাগে যদি ভুল এফিডেভিট দিছে তেতিয়াহ'লে ওলাই দিব লাগে মই অখিল গগৈ ডাঙৰে ছাপৰ্টত কোৱা নাই কিন্তু কোনোবা যদি ভুল তথ্য দিছে বুলি ভাবিছে লাভ নাই নহয় অলৰেডি স্পীকাৰে এই মেটাৰটো টেক অভাৰ কৰিছে অৰিজিনেল কাগজ পত্ৰ তথ্য পত্ৰখিনি মই চাই মেলি কথা আমাৰ কথাটো কি জানেনে উই আৰ দ্য ফাৰ্ষ্ট এণ্ট্ৰি অফ লেজিছলেটিভ এছেম্বলি আমি প্ৰথম এণ্ট্ৰি কৰিছোঁ ইয়াত আমি যেতিয়া ভাবিছিলোঁ যে আমি বিধানসভা কথা বুলি কোৱাৰ লগে আমি গোপীনাথ বৰদলৈৰ কথা ভাবিছিলোঁ আমি বিশ্বনাথ মেধিৰ কথা ভাবিছিলোঁ আমি গৌৰীশংকৰ ভট্টাচাৰ্যৰ কথা ভাবিছিলোঁ বিশ্বনাথ মেধিৰ কথা ভাবিছিলোঁ মহেন্দ্ৰ মোহন চৌধুৰী বিমল প্ৰসাদ চলিহা শৰৎ চন্দ্ৰ সিংহ গোলাপ বৰবৰা এইসকল ব্যক্তি যি প্ৰজ্ঞাৰ আলোকিত ব্যক্তিসকলৰ যিবোৰ কথা বা জীৱনী বিধানসভাত আমি পঢ়িছিলোঁ সঁচাকৈ ভাবিছিলোঁ যে আমি এক পবিত্ৰ সদনত আমি সুন্দৰভাৱে কথা শিকিম আৰু কাম কৰিম সেই আশালৈ এতিয়াও আমি আছোঁ যে আমি জ্যেষ্ঠসকলৰ পৰা শিকিম জ্যেষ্ঠসকলৰ পৰা আমাৰ শিকিবলৈ বহুত আছে আৰু এটা আমাৰ অলপতে আমাৰ এগৰাকী ব্যক্তি আমাৰ তেওঁ ক'লে যে 3 মিনিটকৈ 20টা কুৱেশ্যনত তাতে এনচাৰটো আমাৰ 1.5 মিনিট হাউ ইজ ইট পচিবল নাই এইটোতো বিজ্ঞানসন্মত হ'ব নোৱাৰে এতিয়া 2 ঘণ্টা আটাইতকৈ ছাপ্লিমেণ্টাৰী দি আছে বিৰোধীয়ে আপুনি তাৰমানে কি বস্তু নিষ্ঠা কোৱেশ্যন 1 ঘণ্টাত কেতিয়াও সম্ভৱ নহয় আপোনালোকে যোৱাবাৰ বিধানসভাত 10টা 12টা পৰ্যন্ত প্ৰশ্ন আহিছে কিন্তু এইবাৰ 5টা 6টালৈকে ডাঙৰ কথাটো হ'ল চাব দেই 8 তাৰিখত আমাৰ বহুত বিধায়কে প্ৰথম সেইখন আমাৰ ফাৰ্ষ্ট ডে হয়নে ফাৰ্ষ্ট ডে আমাৰ তাৰমানে ছেকেণ্ড ছেশ্যন এইটো আমি প্ৰথম ৰিটিন কুৱেশ্যন দিছোঁ আমি তাৰ তৰা চিহ্ন তৰাবিহীন চিহ্ন প্ৰশ্নবোৰ আমি উত্থাপন কৰিছোঁ মোৰ এটা গুৰুত্বপূৰ্ণ এটা মানে আমাৰ ষ্টাৰ্ট কুৱেশ্যন এটা আহিছিল এইটো গামোচাৰ ওপৰত গামোচা হ'ল অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ যদি অসমীয়া জাতি বাচি থাকিব লাগে এই গামোচা যি গামোচাই আমাৰ বিশেষকৈ তাৰমানে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিছে এই গামোচাৰ ওপৰত হেনচকু পৰিছে বহিৰাগত বেপাৰীসকলৰ এতিয়া আমাৰ আয়ে বোৱা গামোচাখন বায়ে বোৱা গামোচাখন মায়ে বোৱা গামোচা নাপাওঁ যি গামোচা আমি মূৰত লওঁ যি গামোচা কঁকালত যুদ্ধ কৰিব গৈছিল সেই গামোচা এতিয়া গামোচা ক'ৰ পৰা আহিছে এতিয়া গামোচা আচলতে গামোচা আহিছে বিভিন্ন ষ্টেটৰ পৰা এতিয়া মোৰ প্ৰশ্নটো আছিল যে এইটো মই সদনত সুন্দৰভাৱে তাৰমানে জিঅ'টেক গামোচাই পাইছে জিঅ'টেক থকাৰ পিছত কিয় গামোচা নামত বেলেগ গামোচা অৱতৰীয়া বা বিজুতীয়া গামোচা চলিব এইটোৰ ওপৰত মই ভাবিছিলোঁ মনেৰে প্ৰিপেয়াৰ হৈছিলোঁ যে মই পাম 6টা কুৱেশ্যনতে যি যুদ্ধ যে হাহাকাৰ অৱস্থা আমাৰ কুৱেশ্যন নাহি বুলি প্ৰমাণ কৰিলোঁ বিধানসভাত সেই সময়ত আমি নাপাওঁ মিডিয়াত কিছুমান সময়ত এইটো লাইভ চলে আপোনাক নাপাব পাব আজিকালি এক্সপাণ্ডৰ কোনো মিনিং নাই কয় যে তাৰমানে এইটো বিধানসভাৰ শব্দটো এক্সপাণ্ড কৰিব অলৰেডি অনলাইন এইটো লাইভ চবে শুনিছে চবে ৰেকৰ্ডতে নাথাকে আপোনালোকে শুনিছে কি হৈছে কি হোৱা নাই আমাৰ মুখৰ পৰা কিয় ওলায় আমি ক'ৰবাত আমি যে শ্লিপ অফ টাং হৈ যায় আমি কালি বিশেষাধিকাৰ ভংগত আমি সোমাই যাম গতিকে আমাৰ কিছুমান কথা কোৱাৰ আমাৰ ৰেষ্ট্ৰিকশ্যন আছে আৰু নতুন বিধায়ক হিচাপে আমি অলপ সংযত কথা কোৱাটো আমাৰ পক্ষে আমাৰ মংগল কাৰণ মোৰ পিছফালে মোৰ দল আছে মোৰ হুইপ আছে সেই কথাও চিন্তা কৰিব লাগিব গতিকে আপোনালোকতো যি দেখিছে সেই দেখা কথাখিনি আপোনালোকে সুন্দৰভাৱে কাৰণ কথাবোৰে আপোনাক হতাশ কৰি দেখিছে নিশ্চয় আৰু দুটা কথা এইখিনিতে আহিলে যে গামোচাক লৈও আপুনি যথেষ্ট হতাশ হৈছে মানে চৰকাৰেও আপুনি এটা যিটোকে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱা হোৱা নাই আপুনি তাৰ পৰা ভাল এটা কথা গামোচাটো চাওক গামোচা আজি বহিৰাগতৰ কথা বহিৰাগতসকলে 30 টকাত গামোচা পায় যি গামোচা শব্দটো অৰ্থটো নেকি গামোচা যি আমাৰ শিপিনীয়ে বোৱা গামোচাখন আমাৰ ধৰি গামোচা বহুত 4 প্ৰকাৰৰ আছে সেইবোৰত নাযাওঁ আজিৰ গামোচাখন যিখন মই 5,000 গামোচাৰ ভিতৰত মই 2,000 গামোচা মই তাৰমানে এনেধৰণৰ গামোচা পাইছোঁ যিখনে গামোচিব নোৱাৰি যিখন গাত ল'লে এটা বিন্ধে
এই গামোচা এই কথাটো আপোনালোকে আনিছে চৰকাৰ কাৰ আপোনালোকে আনিছে গামোচা নাই 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 গামোচা চৰকাৰ আমি কেনেকৈ আপোনালোক ৰ'ব শুনক গামোচা আপোনাৰ মোৰ চৰকাৰ নহয় এইটো এতিয়া গামোচাৰ ওপৰত সেইকাৰণে আনিছো চৰকাৰ মানুহ হয় আপোনালোকে আনিব পৰা সাহস নহ'ল মই চৰকাৰৰ মানুহে আনিছো গামোচাৰ ওপৰত এইকাৰণে আনিছো যে গামোচাৰ ওপৰত এটা দিক নিৰ্ণয়ত সিদ্ধান্ত হ'ব লাগে অবতৰীয়া বিজতৰীয়া গামোচাক ইয়াক তাৰমানে GI টেগৰ এক্টৰ আণ্ডাৰত ইয়াক তাৰমানে বেন কৰিব লাগে আৰু অসমীয়া জাতিৰ কাৰণ ভূপেন দাই কৈছিল নহয় মূৰৰ ফুলাম গামোচাখনি কৰোবাৰে সেনে আহি নিলেই কাৰি গ'ল গ'ল বুলি চিঞৰিলে তাকে দেখি সেনবোৰে ৰগৰ কৰিলে অসমীয়া এইবাৰ ভাবি চাবৰ বহাগেই বতৰ কি জানে এই গামোচাৰ তাহানি ভূপেন দাই কৈছিল এই গামোচা লৈ যোৱা মানে অসমীয়া জাতিৰ ইতিহাস ঐতিহ্য সংস্কৃতি চবৰে লৈ যোৱা গতিকে যাতে গামোচাখনক বিজতৰীয়া অবতৰীয়া বেপাৰীসকলে টাচ কৰি তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে আমাৰ সংস্কৃতি ধ্বংস কৰিব নোৱাৰে তাৰ প্ৰতি আমি প্ৰত্যেকজন বিধায়কক সচেষ্ট হ'ব লাগিব আৰু মোৰ সাহস আছে কাৰণে মই ৰুলিং পাৰ্টিৰ বিধায়কক মই কথা উত্থাপন কৰিলোঁ আৰু আপোনালোকৰ সাহস নাই কাৰণে আপোনালোকে উত্থাপন নকৰিলে নাই 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 কথাটো সেইটো নহয় আজিৰ দিনত ইকনমি হ'ল অপেন ইকনমি আজি যিটো ইকনমি ইয়াতে আপুনি বন্ধ কৰিব নোৱাৰে নহয় কিয়? আপুনি GI টেগ দিছে ভাল কথা কিন্তু বন্ধ কেনেকৈ কৰিব কিয় নোৱাৰে? কোনোবা যদি আমি আছো GI টেগৰ অৰ্থ কি ক'ব নাই গম পাইছো আপোনাৰ কথা GI আপুনি নামটো চেঞ্জ কৰি দিব পাৰে আপুনি ক'ব পাৰে যে এইবিলাক আপোনালোকে গামোচা বুলি বিক্ৰী কৰিব নোৱাৰিব কিন্তু বিক্ৰীটো কৰিব পাৰিব আপুনি কেনেকৈ বন্ধ কৰিব নহয় নহয় শুনক প্ৰথম নোৱাৰিব কেনেকৈ পাৰিব সেইটো আপোনালোকৰ মুখ্যমন্ত্ৰী আছে নহয়, গামোচা বন্ধ কৰি দিয়ক আমি বিচাৰিছো বন্ধ কৰি দিয়ক আপোনালোকে যদি কৈছে যে বন্ধ কৰিব পাৰে ৱেলকাম কৰিছো ডাঙৰীয়া চাব পাট মুগাৰ ওপৰত আজি তাৰমানে মাইচুৰৰ পৰা আজি মাইচুৰী পাট মুগা আহিছিল তাৰমানে মেচিন মেড পাট মুগাবোৰ আহিছিল আজিকালি গামোচা তাৰমানে আমাৰ হেণ্ডমেড নহয় হেণ্ডলুম নহয় মেচিন লুম সব মেচিন লুম আমাৰ গামোচাখন যেতিয়া আমাৰ পাট মুগাৰ যেতিয়া তাৰমানে বিজতৰী আহি গ'ল তাৰে শুৱালকুছিত ডাঙৰ এটা আন্দোলন বিয়াগম বিভাগতো আছে এই ক্ষেত্ৰত আছে ইয়াত তাৰমানে প্ৰত্যেক ঠাইতে নহয় এতিয়া মই ইয়াতে এটা কথা ক'ব ইকনমি আজিৰ দিনত অপেন ইকনমি আমি চৰকাৰ কেনেকৈ আপুনি বন্ধ কৰিব ইণ্ডিয়াৰ যিকোনো ঠাইত ব্যৱস্থা তথাপিতো আমাৰ শিল্পীসকল আমাৰ শিপিনী আছে বা আমাৰ স্বাভিমানৰ গামোচাখন আমাৰ আৰণাইখন আমাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ আওচাখন আমাৰ সকলোৰে বুকুৰ আপোন মই ইয়াতে চৰকাৰ পক্ষৰ বা বিৰোধী পক্ষ বুলি কথা কোৱা নাই আমি প্ৰত্যেকজনে বিধায়ক আৰু ৰাইজে আমাক ইয়াতে কাম কৰিবলৈ পঠিয়াইছে আৰু আমাৰ এই স্বাভিমানৰ বস্তুসমূহ আমি কাৰো ওপৰত দোষ নিদি আমি ভাবোঁ আমি যদি প্ৰত্যেকজনে সচেতন হওঁ আমি ৰাইজ যদি সচেতন হওঁ আমাৰ ৰাইজে যদি আমি এই গামোচাবিলাক ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লেতো চলাৰ কোনো কথাই নাই গতিকে ৰাইজ সচেতন আমাৰ নিজৰ নিজৰ সমষ্টিত আমাৰ জিলাসমূহত আমি যদি ষ্টেপছ লওঁ যে চালানী বস্তুসমূহ গামোচাসমূহ যিবিলাক বেংগলৰ পৰা আহি আছে বেলেগ বেলেগ ষ্টেটৰ পৰা আহি আছে আমি যদি এইবিলাক ব্যৱহাৰ নকৰোঁ বা আমি দোকানবিলাকত সভা সমিতি আমি বিধায়কসকল সঠিক হ'ব লাগিব এইখিনি এটা কথা আছে শুৱালকুছিয়ে যিখিনি আচলতে ক্ৰাইচিছৰ মুখ দেখিছে দাদাও বহি আছে শুৱালকুছিৰ শিপিনীৰ যি দুৰৱস্থা আছে সূতাৰ ক্ষেত্ৰতে হওক বা বাহিৰৰ পৰা আনিবলগীয়া হয় মধ্যপ্ৰদেশৰ পৰা আনিবলগীয়া হয় সূতাৰ বহুত দাম পলু খেতিৰ ক্ষেত্ৰত অসুবিধা আছে শুৱালকুছিত এযোৰ মুগাৰ কাপোৰ তেওঁলোকে আচলতে ববৰ বাবেও তেওঁলোকৰ কাৰণে বৰ এটা ডাঙৰ কষ্টৰ কাম গতিকে এই ক্ষেত্ৰত কিন্তু চৰকাৰী পদক্ষেপটো যেনেকুৱা হ'বলগীয়া আছিল তেনেকুৱা কিন্তু হোৱা নাই যেনেকৈ আহিছে গামোচা বা শুৱালকুছিৰ পাট মুগা যিটো শিল্প বা অসমত পাট মুগা শিল্প বৰ সুন্দৰভাৱে গ্ৰ' কৰিছে চাৰিওফালৰ পৰা গ্ৰ' হৈছে শুৱালকুছিৰ কৰিছে শুৱালকুছিৰ বাহিৰতো নিজা নিজা তাৰমানে আপোনাৰ বটিক হৈছে নিজা নিজা তাৰমানে শুৱালকুছিৰ এইটো চিন্তা চৰ্চা হৈছে আৰু কাৰণ ইয়াৰ আপুনি জাতীয় জীৱনৰ অকণমান 2 মিনিট আগতে ক'লে যে আগ্ৰাসন হৈছে সেইটো বুজা নাই আপুনি সেইটো নুবুজাকে হৈছে শুৱালকুছি ওৱান্স এ টাইম যেতিয়া GI টেগটো দিয়া নাছিল তেতিয়াহ'লে শুনক GI টেগটো দিয়া নিদিওঁতে মাইচুৰৰ পৰা আহিছিল চৰকাৰে কি কৰি জানে আপুনি কোৱা মতে আজিৰ দিনত ইছ্যু নহয় এখেতে প্ৰশ্ন উত্তৰ কাৰণে কৈছো উত্তৰ দিছো আজি নহয় এইটো নহয় ভাল বুলি ক'লো আপুনি বুজি নাপালে আগতে ক'লে যে বহিৰাগত আগ্ৰাসন হৈছে এইটো মই গামোচাৰ ওপৰতে ক'লো আচ্ছা গামোচাটোতো হেণ্ডলুমৰে পাৰ্ট নহয় আপুনি ক'ৰবাত গৈছে কিহত ক'ৰবাত শুনি লওক গামোচাটো একমত নকৰিব নহয় গামোচাটো আৰু শুৱালকুছি পাট মুগা বহুত আগতে GI টেগ পাইছে আপুনি নাজানে এইটো সেই GI টেগক আমি ডিমাণ্ড কৰিছিলো সেই GI টেগক আমি ফৰ দ্য ফাৰ্ষ্ট টাইম উকিলাতে ডিমাণ্ড কৰিছিলো শুনক আৰু জুই জ্বলাই দিছিল ইয়াৰ পিছৰ যেতিয়া তাৰমানে পৰ্যায়টো আজিৰ পৰ্যায়ত গামোচাক তাৰমানে বিজতৰী আহিছে আপুনি ক'লে আকৌ কৈছে যে নাই ঠিক আছে আমি কৈছো তাৰমানে কথা হ'ল যে চৰকাৰে কৰিবলগীয়া বহুখিনি আছে এতিয়া চৰকাৰ নাই বুলি কৈছো নেকি কাৰণ আমাৰ তাতে যিটো হেণ্ডলুমৰ অফিচ আছে আজিৰ দিনত আপোনালোকে গৈ চাওক
তাতে এজন মানুহ ভিতৰত নাপাব আপনি বিধায়ক আপনি কিয় কোৱেশ্চন পুট কৰা নাই এতিয়াহে আহিলো আপনি কিয় কোৱেশ্চন পুট কৰা নাই মই আজি আহিলো কোন আছিলে আৰে আগৰজনে কিয় কৰা নাই সেইটো মোৰ আপুনি চাওক আপোনাৰ গামোচা পাট মুগাৰ লগত সম্পৰ্ক আছে নাজানো চৰকাৰ আমাৰ আছে আমাৰ দৈনন্দিন জীৱন চৰকাৰ আপুনি চৰকাৰৰ আপুনি কমপ্লেইন নকৰে তাত তাৰমানে ঠিক আছে আমি বিভিন্ন বিষয়ত আমি গুৰুত্ব হ'ব লাগে সেইখিনি গুৰুত্ব দিব লাগে তাতে অফিচত হেণ্ডলুমেণ্ট টেক্সটাইল অফিচৰ মানুহ নাই তাত চৰকাৰৰ কিমান প্ৰজেক্ট চলি আছে সেইবোৰৰ কথা আলোচনা নাইতো প্ৰজেক্ট মই দিশাৰ মিটিং কৰিলো হেণ্ডলুমৰ ডিপাৰ্টমেণ্টে ক'লে আমাৰ এটা প্ৰজেক্ট নাই আপুনি দিশাৰ মিটিং কৰিছে আপুনি কওক মই এমএম আছে ঠিক আছে আমি আপোনাৰ এমএমটো ওলাওক আপোনাৰ এটা আছে অসম চৰকাৰৰ 3খন পিনিক লৈ এটা তাৰমানে ক্লাষ্টাৰ এনেকে মই 600 পিনিক লৈ ক্লাষ্টাৰ আৰম্ভ কৰিছো এতিয়া পাটবাউসীত এতিয়া কি বুলি কয় বহৰি আৰু এতিয়া তাৰমানে ঠিক আছে আমি কথা পাতিম আমাৰ শিপিনীৰ ভৱিষ্যত আমাৰ শিপিনীৰ অব্যাহত ৰাখিম এইখিনিতে সময় হৈছে মাজলৈ আমি মাজতে আপোনালোকক ৰখাইছিলো যেনেকৈ অকণমান এই বিষয়টো পাতি আমি বেলেগ বিষয় লৈ যাম কাৰণ বানপানীৰ সমস্যা আছে ৰাষ্ট্ৰীয় সমস্যা হিচাপে এতিয়াও স্বীকৃতি পোৱা নাই আগ্ৰাসনৰ কথাটো আমি পাতিছিলো কৃষিৰ বিষয়টো আছে কেনেকৈ চাই গোটেই বিষয়বোৰ সামৰি এতিয়া আমি বানপানীৰ সমস্যাৰ কথা যদি পাতো হয় চাওক যেতিয়ালৈকে আমি ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেতিয়ালৈকে বানপানীৰ সমস্যাটো তাৰমানে এনেকৈ থাকিব কাৰণ আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ বাবে বিপদৰ পৰিৱৰ্তে আমি সম্পত্তিৰে গঢ় দিব লাগিব ইতিমধ্যে হুৱাংহো ইত্যাদি কৰি বিশ্বৰ প্ৰায় 26খন দেশৰ এনেকুৱা নদীবোৰ অলৰেডি তাৰমানে নিয়ন্ত্ৰণ কৰা হৈছে আজি ব্ৰহ্মপুত্ৰই দিনক দিনে তেওঁ গৰাখহনীয়াৰ ৰূপত আগবাঢ়ি আজি প্ৰায় 2 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ 15 কিলোমিটাৰ হৈছে ইয়াৰ উপনৈসমূহ যিবোৰ উপনৈসমূহ আছে আমাক এই উপনৈসমূহক যদি আজি উপনৈসমূহৰ মুখত যদি ছেডিশ্যন যিটো আহে এইটো বন্ধ কৰি ব্ৰহ্মপুত্ৰৰ পানীখিনি আমি ক্লিন কৰিব পাৰোঁ আৰু ব্ৰহ্মপুত্ৰৰ যিটো তাৰমানে বালি গেট সেইখিনি আজিকালি চাইনাই বিশেষকৈ ইউৰোপীয়ান কাণ্ট্ৰিও ওলাইছে তেওঁলোকৰ বোটেৰে জাহাজেৰে 2 কিলোমিটাৰ তেওঁলোকে তাৰমানে চাক কৰি উলিয়াই দিব পাৰে আৰু যদি আমি ব্ৰহ্মপুত্ৰক 2 কিলোমিটাৰৰ ভিতৰত যদি আমি আবদ্ধ কৰি ৰাখিব পাৰোঁ তেতিয়া ফিচিকালচাৰ হৰ্টিকালচাৰ ইত্যাদি চব ওলাব কাৰণ ইতিমধ্যে এই প্ৰজেক্টটো ডক্টৰ পিপিকে দত্ত আৰু তেখেত দুখ বিজ্ঞানীয়ে ইতিমধ্যে এইটো শ্ব' কৰিছিল আৰু ইয়াত আমাৰ কি বুলি কয় এইটো আমাৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ 2-এগৰাকী বিশেষজ্ঞই তাৰমানে তেওঁলোকৰ সান্দহ খোৱা বাতিৰ তলত যাব বুলি তেওঁলোকে এইটো কাম কৰিব দিয়া নাই এতিয়া আমাৰ মূল কথাটো হ'ল ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনা আৰু উন্নয়ন এইটোৰ গুৰুত্ব দিব লাগিব এইটোৰ ইণ্টাৰেষ্ট দিব লাগিব ব্ৰহ্মপুত্ৰ নিজৰ তাৰমানে পানী নাই ব্ৰহ্মপুত্ৰ উপনদীসমূহৰ পানী বৈ লৈ যাতে ফেনে ফুটুকাৰে ভাঙি লৈ যায় গাঁও ভুঁই আপোনাৰ সৃষ্টি কৰি যায় আমাৰ মূল কথাটো ব্ৰহ্মপুত্ৰ কেন্দ্ৰীয় চিন্তা এতিয়াতো বহুত কণ্ট্ৰল হ'ল এতিয়া মোৰ ঠাইত আজি চাব মোৰ বৰপেটা একদম ইণ্টাৰভিউ মই আজি ব্ৰহ্মপুত্ৰই আজি হৰিদেৱ থানৰ ওপৰত এক থিটেন সৃষ্টি এটা তাৰমানে থিটেনিং সৃষ্টি কৰিছে 200 মিটাৰত ঐতিহাসিক হৰিদেৱ থান হৰিদেৱ বৈদিক বৈষ্ণৱ ক্ষেত্ৰ আৰু ব্ৰহ্মপুত্ৰ আছে 200 মিটাৰ দূৰত এতিয়া 123 কোটি টকা ডাঙৰ প্ৰজেক্ট এটা দিছে আজি ডক্টৰেশ্বৰ এটা ঐতিহাসিক এটা সেই প্ৰজেক্ট দিছে আমি এতিয়া য'ত ব্ৰহ্মপুত্ৰৰ সম্ভাৱনা আছে ধ্বংস কৰাৰ আমাৰ গাঁও চহৰ তাতে আমি এতিয়া ধৰি লওক এতিয়া অলপতে বাগবৰলৈকে দিছে বাগবৰলৈকে তাৰমানে আজি জলসম্পদ বিভাগে আজি মথাউৰি বান্ধি দিছে যাতে মানুহৰ ঘৰ দুৱাৰ ভাঙিব নোৱাৰে এতিয়া আমাৰ কথাটো হ'ল গৰাখহনীয়াটো ৰোধৰ লগতে আমি ব্ৰহ্মপুত্ৰক আমি কি বুলি নিয়ন্ত্ৰণ কৰি আমি বানপানীৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিব লাগিব ইয়াৰ মাজত দুই এটা কথা আছে যে আমি এইটো তাৰমানে মই চৰকাৰ বিৰোধী নহয় বা কোনো মনমোহন সিঙৰ দিনত এটা লয়াৰ আছামৰ কাৰণে ডাঙৰ অভিশাপ সৃষ্টি কৰি থৈ গ'ল এইটো হ'ল কুৰুচি নদী ভূটানত কুৰুচি নদীৰ যিটো বান্ধত তেওঁলোকে তাৰমানে ফাইনেন্স কৰিলে তাৰ ফলত লয়াৰ ভূটানত পানী হ'লে এৰি দিয়ে আৰু আমাৰ বঙাইগাঁৱৰ পৰা ইত্যাদি অঞ্চল বৰপেটা ভাহি যায় একেদিনত গতিকে এইবোৰৰ ক্ষেত্ৰত ভূটান চৰকাৰৰ লগত কথা পাতিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ যদি কুৰুচি নদীৰ ডাউনষ্ট্ৰীমত যিটো এফেক্ট কৰে সেই এফেক্টটো আমি ৰোধ কৰাৰ কাৰণে আমি এতিয়া গৰাখহনীয়া আমি বিভিন্ন ধৰণৰ এতিয়া জিঅ' বেগ আৰম্ভ হৈছে আৰু সেই জিঅ' বেগৰ আমি লাহে এইবোৰ কংগ্ৰেছে কৰি অহা ভুলবোৰ আমি ঠিক ঠাক কৰি ল'ব লাগিব কংগ্ৰেছৰ কথাটো যেনেকৈ আহিছে নাই ইয়াতে আজি মই আৰু মানে বিতৰ্কত যাব বিচৰা নাই মই ক'ব বিচাৰিম যে আজিৰ দিনত আমি কোনে দোষ কৰি কোনটো ভুল কৰি ইছ্যুটো ক্ৰিয়েট কৰিছে সেইটো আলোচনা কৰি থাকিলে মই গোটেই দিন ৰাতি উফৰি যাব গতিকে আমাৰ যিটো টাৰ্গেট হ'ব লাগে যে যিটো ইছ্যু আছে এট হেণ্ড
সেই ইস্যুটো আমি মানি লৈ যিটো ইস্যুৰ কাৰেণ্ট ষ্টেটাছ আছে সেই ষ্টেটাছটোৰ পৰা কেনেদৰে আমি হাত সাৰিব পাৰোঁ, কেনেদৰে আমি ইস্যুটো ৰিজল্ভ কৰিব পাৰোঁ, সেইটো আমি বিচাৰিছোঁ। প্ৰশ্ন সুধো যে ব্ৰহ্মপুত্ৰৰ দুই পাৰে পথ নিৰ্মাণৰ কথা কোৱা হৈছিল, কেতিয়াবা ব্ৰহ্মপুত্ৰখন খন্দাৰ কথাও কোৱা হয়, বিভিন্ন পৰিকল্পনাৰ কথা আমি মাজে সময়ে শুনি থাকোঁ, কিন্তু বাস্তৱায়িত কিয় হোৱা নাই? বা জাহাজ চলোৱা বিষয়টো কেতিয়াবা আহে, কিন্তু তেনেকুৱাও নহয়। মন্ত্ৰী আছে, নিজেই কেন্দ্ৰীয় মন্ত্ৰী আছে ইয়াত আমাৰ। আচলতে চাব গ'লে ব্ৰহ্মপুত্ৰৰ পানীটো ক'ৰ পৰা আহে? আমাৰ পানীটো আচলতে অকল যে আমাৰ এই বৰষুণ হ'ব পানী সেইটো নহয়, আচলতে আমাৰ ওপৰৰ পৰা পানীখিনি সোমাই আহিছে, যাৰ বাবে আমাৰ তাৰ লগত বহুখিনি আপোনাৰ চিল্ট লৈ আহে। চিল্ট অহাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বেডটো মানে ছেডিশ্যন হৈ পেলাই ছেডিমেণ্টেশ্যন হৈ তাত মানে আমাৰ লেভেলটো আপ হৈ আছে। আচ্ছা, মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ গুৱাহাটীত ফ্লাড হৈ থাকে। গুৱাহাটীৰ ফ্লাডটো আমাৰ খুব ডাঙৰ এটা সমস্যা। এতিয়া গুৱাহাটীৰ ফ্লাডটো ক'ত? গুৱাহাটীৰ ফ্লাডটো গোটেইখিনি ৰান অফ ৱাটাৰ। আমাৰ ঠিক আছে চুবুৰীয়া ৰাজ্যৰ পৰা পানী আহে, সেইখিনি মই ধৰিম 30% to 20 to 30%, কিন্তু বাকীখিনি পানী আমাৰ ইয়াত ৰান অফ ৱাটাৰ। গুৱাহাটীত 1956ত হায়েষ্ট ৰেইনফল হৈছিলে। 1956ৰ যি ৰেইনফলত কিন্তু এনেকুৱা ফ্লাড হোৱা নাছিলে। তাৰপিছত 2025 চনত এটা ডাঙৰ বৰষুণ হ'ল, মই ডেট পাহৰিছোঁ। তাৰপিছত এই বছৰ 2026 চন আমাৰ 19 আৰু 20 এপ্ৰিলৰ দিনাখন 117 mm ৰেইনফল হৈছে, যাৰ বাবে গুৱাহাটী বহুতখিনি অঞ্চল মানে ইনউণ্ডেটেড মানে পানীয়ে ঢাকে। এতিয়া কথাটো হ'ল কি, এই গোটেইখিনি ৰান অফ ৱাটাৰ। তো আমি এটা আচলতে মই বহুদিন আগতে যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱালদেৱ তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী থাকোঁতে মই এটা প্ৰজেক্ট এটা দিছিলোঁ। প্ৰজেক্টটো কেনেকুৱা যে আমাৰ গুৱাহাটীৰ ৱাটাৰ লেভেলটো তলত গৈ আছে, কিছুমান ঠাইত 1200 ফুটলৈ গুচি গৈছে তলত, কিন্তু এট দ্য ছেম টাইম ৰান অফ ৱাটাৰ বহুত আছে। এতিয়া পানীটো আমাৰ কেনেকৈ পাম আমি? গতিকে আমি এই পানীখিনি আজিকালি বহুত টেকনিক আছে, টেকনিকৰ দ্বাৰা আমি পানীখিনি ফিল্টাৰ কৰি মানে বেক ৱাটাৰ যিটো মানে পুচিং বেক টু দ্য একুইফায়াৰ, একুইফায়াৰলৈ পুছ বেক কৰিব লাগিব ফিল্টাৰ কৰি পেলাই। তেতিয়া আমাৰ কি হ'ব, আমাৰ ৰান অফ ৱাটাৰটো নোহোৱা হ'ব, লগে লগে আমাৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো আপ হৈ গৈ থাকিব। এতিয়া এই ক্ষেত্ৰত এটা কথা আছে যে আমি কি কৰিম, এইখানে বাইল ৱাটাৰ বনাব লাগিব। আমাৰ গোটেই কংক্ৰিট হৈ গ'ল। মোৰ গাঁৱৰ ঘৰত যদি 3 দিন বৰষুণ দিলে আমাৰ বানপানী নহয়, চব ৱাটাৰ পাৰ্কুলেট ডাউন হৈ যায়। গতিকে গ্ৰাউণ্ড ৱাটাৰটো ওপৰলৈ গুচি আহে। মোৰ কুঁৱা যদি আমাৰ ঘৰৰ কুঁৱাটো যদি মোৰ 20 ফুট থাকে, সেইদিনাখন 5 ফুটলৈ গুচি আহিব, কিন্তু পানীখিনি পাৰ্কুলেট ডাউন হয়। কিন্তু আমাৰ ইয়াত নহয়। সেইকাৰণে আমাৰ যিমান কংক্ৰিটৰ ষ্ট্ৰাকচাৰ বনিছে, যিমান ফ্ল'ৰবিলাক বনিছে, সেই গোটেইবিলাক ষ্ট্ৰাকচাৰক বা আমি ফ্লেটবিলাকক ক'ব লাগিব যে এভৰিবডি হেজ টু ইনষ্টল ওৱান ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ ইনক্লুডিং দ্য ফিল্টাৰ। চব মানে আমাৰ তাত আমাৰ তলত পাম্প থাকিব, পাম্পে পুছ বেক কৰিব। এই ছিষ্টেমটো আছে। এই ছিষ্টেমটো মানে বহুত টকা চৰকাৰে ব্যয় কৰিছে গুৱাহাটীৰ লাগিব। সেইটো গোটেই প্ৰজেক্টটো আমি যেতিয়া ছাবমিট কৰিছিলোঁ, এইটো ইট কষ্ট অলমষ্ট 1,200 crores। সেইটোত আমাৰ গুৱাহাটীৰ তাতে এটি এগ্ৰি হৈছিলে যে আছে যে এইটোত মানে এগ্ৰি হৈছিলে যে দিছ কেন ছল্ভ গুৱাহাটীজ ফ্লাড প্ৰব্লেম বাই 60%। 60% যদি ছল্ভ কৰি দিয়ে, বাকী 40% আমি অনায়াসে ছেটেল কৰিব পাৰিম। গোটেই বিষয় আমাৰ গাঁওবিলাকত যদি আমি চাওঁ, ফ্লাড আমাৰ অঞ্চলত ফ্লাড নহয়, কিন্তু আমাৰ গৰাখহনীয়া আছে। কাৰণ আমাৰ গোটেইখিনি আপোনাৰ বালি মাটি আমাৰ তাত সেইটো অঞ্চলত। মোৰ যদি চাওঁ আমাৰ ননৈ দেখোঁ, আমি কলচি ৰিভাৰ দেখোঁ, চব বালি মাটি হোৱাৰ কাৰণে ভূটানৰ পৰা পানী নামি আহে, খুব ফ'ৰ্চত আহে। আপুনি কেলকুলেশ্যন কৰক, কালাইগাঁওখন মোৰ টংলাৰ পৰা কালাইগাঁওখন 400 মিটাৰ তলত আছে। মোৰ গুৱাহাটীখন অলমষ্ট 2000 তলত আছে আমাতকৈ গুৱাহাটীখন। গতিকে পানী এটা ফ'ৰ্চত আহে। ফ'ৰ্চত অহাৰ কাৰণে কি হৈছে, আমাৰ গোটেই আপোনাৰ গৰাখহনীয়া হয়। গতিকে সেইটো এটা সমস্যা, আৰু সেইটো আপুনি ৰাতিৰ ভিতৰত নদীৰ সোঁতটো বদলি হৈ যায়। গতিকে সেইটো আমাৰ ইমানেই ডাঙৰ এটা সমস্যা। সেই সমস্যাটো ধৰক মানে কোনো এটা মানে ধৰক কৰি আজি এটা বান্ধ এটা বান্ধি দিলে, কালি এটা বেলেগ এটা সুঁতি এটা লৈ ল'ব। একেটা প্ৰব্লেম ব্ৰহ্মপুত্ৰত হৈ আছে। আৰু এটা কথা, বহুতে কিছুমান কথা কয়। এজন মই ইঞ্জিনিয়াৰ এজন আপোনাৰ ৰুৰ্কি, তেখেতে কৈছিলে যে ব্ৰহ্মপুত্ৰত আচলতে আমি মাথাউৰি বনোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ প্ৰব্লেম এটা হৈছে বুলি কয়। কাৰণ ব্ৰহ্মপুত্ৰত আগতে কি হৈছিলে, মাথাউৰি নাছিলে, পানীবিলাক ওলাই যায়, আকৌ পানীখিনি সোমাই পেলাই গুচি যায় মানে। কিন্তু এতিয়া কি হৈছে, মাথাউৰি বনাওঁতে মাথাউৰি সেইফালে যিখিনি বৰষুণ হয়, সেইখিনি বৰষুণ ক'ত যাব, পানীখিনি ৰৈ যায়। সেই পানীখিনি ৰৈ যায় কাৰণে ফ্লাডৰ সৃষ্টি হয় মানে। এইখিনি কথা কৈছে। গতিকে আমি এটা মানে ডিপ ষ্টাডি এটা লাগিব। ষ্টাডি বহুতে কৰিছে এইটোৰ ওপৰত, ডিপ ষ্টাডি এটা দৰকাৰ আছে। লগতে আমি যে আপোনাৰ ৰাস্তাৰ কথাটো ক'লে দুইপিনে ব্ৰহ্মপুত্ৰৰ দুইফালে, এইটো এটা বহুত কষ্টলি এফেয়াৰ্ছ। এইটো বনোৱাৰ পিছত বহুত কষ্টলি এফেয়াৰ্ছ এইটো। এইটো গতিকে সেইটো বনোৱাৰ পিছত প্ৰব্লেমটো ছল্ভ হ'ব জানো? বা আমি চিল্টেশ্যনটো যেতিয়া আমি ড্ৰেজিঙেৰে আমি ডিগ আউট কৰিম, সেইটো আকৌ চিল্টটো আহিব ওপৰৰ পৰা। গতিকে ৰেকাৰিং এক্সপেণ্ডিচাৰ আহি থাকিব সদায়। প্ৰটেক্টটো কৰিব লাগিব। মই মেহবুব আপোনাৰ কাষলৈ আহিছোঁ। বানপানী, গৰাখহনীয়া সমস্যাবোৰক লৈ চৰকাৰৰ যিটো পৰিকল্পনা বা প্ৰস্তুতি, আপুনি কেনেকৈ চায়? আমি বেছি ভুক্তভোগী, আমি ধিং সমষ্টিবাসী ৰাইজ গৰাখহনীয়াৰ বাবে বেছি ভুক্তভোগী।
আমাৰ শ শ গাঁও আপোনাৰ গৰাখহনীয়াত যা গৈছে আৰু বহু জমিদাৰ মানুহ পথৰ ভিখাৰী হৈছে তাত আৰু যিসকল আজি মথাউৰিৰ ওপৰত আছে চৰত বসবাস কৰি আছে যিসকলক আজি একাংশই অচিনাকি বুলি নাম দিয়ে যিসকলক কিন্তু সেইসকল এটা সময়ত আপোনাৰ 100 বিঘা 150 বিঘা মাটিৰ মালিক আছিলে কিন্তু গৰাখহনীয়াৰ কবলত পৰি পথৰ ভিখাৰী হৈ গৈছে আজি আমাৰ এই সমষ্টিত এইটো এটা জ্বলন্ত সমস্যা যে গৰাখহনীয়াৰ সমস্যাটো কিছু ৰোধ হৈছে আৰু কিছু অংশ বাকী আছে চৰকাৰ প্ৰশাসনৰ পদক্ষেপটো আপুনি আপোনাৰ সমষ্টিত কি নদী গৈছে না ব্ৰহ্মপুত্ৰ নদী তোমাৰ কিমানখন গাঁও হেৰি হৈছে আপোনাৰ নাই আমাৰ ইয়াততো আগত ডিলিমিটেশ্যনৰ আগত বেলেগ আছিলে এতিয়া নতুনকৈ আমাৰ ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ কমিছে আগত লাহৰিঘাটৰ পাৰ্টটো আছিলে এতিয়া এইখিনি লাহৰিঘাট গুচি গ'ল আমাৰ 9টা পঞ্চায়ত গুচি গ'ল তাত এতিয়া আমাৰ হেৰিটো কমিছে অলপ আমাৰ আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰু কৰিবলগীয়া আছে কাম চাওক গৰাখহনীয়া মই এটা সৰু উদাহৰণ দিছোঁ আমাৰ যিটো আমাৰ কুকুৱাজান বুলি কয় সেই কুকুৱাজানটো সম্পৰ্কটো ব্ৰহ্মপুত্ৰ নদীলৈকে তাত ভভৰা এটা খুঁটি ন ভভৰা খুঁটি আছে সেই খুঁটিটো কি কৰিলে জানেনে এছাম মানুহে সেই খুঁটিটো বন্ধ কৰি দি তেওঁলোকে এইটো তাৰমানে বিল বা সেই কৰিলে নদীৰ পানীৰ ফ্ল'টো এটা বহু জেগাত নাই এতিয়া বহুত এলেকাত তাৰমানে এতিয়া নদীৰ পানীটো অহা যোৱা কৰাৰ ৰাস্তা নাই ওলাই যোৱাৰ ৰাস্তা নাই চাৰিওফালে তেওঁ ব্লক কৰি ফিচাৰী বনাইছে এইটো তাৰমানে ফ্ৰী হ'ব লাগে ৱেটলেণ্ডটো তাৰমানে মুক্ত কৰিব লাগে আৰু এওঁ আমাৰ ডেকা ডাঙৰীয়া এটা কৈছে সুন্দৰ কথা কৈছে তেওঁ তাৰমানে গ্ৰাউণ্ড ৱাটাৰ যিটো আছে গ্ৰাউণ্ড ৱাটাৰটো আমি পৰ্যাপ্ত পৰিমাণে তাক প্ৰিজাৰ্ভ কৰিব লাগিব ইয়াৰ লগতে কিন্তু আমি কিছু পানী আমি ডাইভাৰ্ট কৰিব পাৰোঁ ৱেটলেণ্ডলৈকে বিজ্ঞানসন্মতভাৱে আগবাঢ়িব ৱেটলেণ্ডলৈ এটা বেলেগ প্ৰশ্নলৈ আমি যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ ৰূপমে নিজৰ সমষ্টিটোলৈ নাম দিছে ফুলনিৰ বাগিচা এই কথাষাৰো অকণমান জানিব বিচাৰিম আৰু লগতে আপুনি নেটৱৰ্কৰ কথা লৈ আপুনি যেনেকৈ মিত্ৰজোঁটত আছে কিন্তু আপুনি নেটৱৰ্কৰ প্ৰসংগত নৱপ্ৰজন্মৰ প্ৰতিনিধি আপুনি নেটৱৰ্ক নাই বুলি কৈছে অকণমান কওকচোন গোটেই বিষয়টো নাই প্ৰথমতে আপুনি যিটো কুৱেশ্যন কৰিছিলে যে বাওঁসুংগুৰি সমষ্টি ফুলনি বাগিচা নতুন এখন সমষ্টি আৰু মই তাৰে প্ৰথম বিধায়ক আপুনি প্ৰথম বিধায়ক আৰু ৰাইজে যথেষ্ট আশা আকাংক্ষা লৈ মৰম চেনেহে নিজৰ ল'ৰাজনক তাতে ভোট দি জিকাই আনিছে বিপুল ভোটত জিকাই আনিছে আৰু বাওঁসুংগুৰিৰ এটা হিষ্টৰী আছে এখন পাহাৰ আছে তাতে বাওঁসুংগুৰি পাহাৰ যিখন পাহাৰৰ নামেৰে বাওঁসুংগুৰি সমষ্টিটো গঢ়া হৈছে আৰু খুব এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে আৰু সকলোৱে সমল মিলেৰে খুব এটা সুন্দৰ পৰিৱেশত তাতে আমি বসবাস কৰোঁ আৰু তাতে গ'লে আপুনি দেখা পাব বড়ো জনগোষ্ঠীৰ ট্ৰেডিশ্যন কোচ ৰাজবংশীসকলৰ ট্ৰেডিশ্যন ৰাভা গাৰো নেপালী চুত্ৰধৰ নাথযোগী এনেকুৱা কোনো জাতি জনগোষ্ঠী নাই যিটো বাওঁসুংগুৰি সমষ্টিত নাই তেতিয়াহ'লে আমি যাম তালৈকে নিশ্চয় মই নিশ্চয় মাতিম আৰু তাতে এটা বাওঁসুংগুৰি ফেষ্টিভেল হয় বাওঁসুংগুৰি ফেষ্টিভেল হয় বহাগ মাহত তিনিদিন আমাৰ BTC গভৰ্ণমেণ্টে খুব ধুমধামেৰে বাওঁসুংগুৰি ফেষ্টিভেলটো পাতে যিটো পাহাৰ আছে তাত এটা মন্দিৰ আছে ওপৰত আৰু সেই মন্দিৰটোৰ এটা কথা আছে আগৰ পৰাই দীপলাই নামৰ এগৰাকী ৰাজকুমাৰী আছিলে দীপলাই যিটো আমাৰ বিল আছে তাতে দীপলাইটো ৰাজকুমাৰী আছিলে আৰু ছেক্ৰিফাইচৰ এটা কাহিনী বাওঁসুংগুৰি বুলি ক'লে ছেক্ৰিফাইচ বা বাওঁসুংগুৰি মানে সমৰ্পণ তো মানুহে সেই পাহাৰখনত উঠে প্ৰায় 3-4 লাখ মানুহ সেই বহাগ মাহত উঠে ফৰেনৰ মানুহ বহুত আহে আৰু বাওঁসুংগুৰি এটা ঐতিহাসিক সৌন্দৰ্যৰে ভৰপূৰ আৰু ইক' টুৰিজিমৰ কাৰণে যথেষ্ট ধুনীয়া এখন ঠাই তাৰ কাৰণে মই সেই ফুলনি সেই মানে সমষ্টিটোৰ নামাকৰণ কৰিলোঁ ফুলনিৰ বাগিচা আৰু এই ফুলনিৰ বাগিচাৰ মই মালিক আৰু মালিক হিচাপে মই কাম কৰি আছোঁ আমাৰ যিখিনি গণদেৱতা আছে যিখিনি ৰাইজে মোক তাৰ পৰা জিকাই পঠিয়াইছে সমষ্টিটোৰ ল'ৰা হিচাপে নিজৰ ভাই বন্ধু হিচাপে তেওঁলোকৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বিধানসভাত কথা পাতি আছোঁ মাতি পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট আছে ইতিমধ্যে আমাৰ সন্মানীয় পৰ্যটন মন্ত্ৰী বাইদেউক মই যথেষ্ট প্ৰপ'জেল দিলোঁ কাৰণ যিটো মই বাওঁসুংগুৰি পাহাৰৰ কথা কৈছোঁ তাতে উঠিবলৈ আমাৰ চিৰিৰ প্ৰয়োজন আছে প্ৰায় 4-5 কিলোমিটাৰ ওপৰত উঠিব লাগে সেই মন্দিৰটো 3-4 লাখ মানুহ উঠে আপুনি ভাবক বহাগ মাহৰ আপুনি যদি ইণ্টাৰনেট বা ফেচবুকত মাৰি চাই আপুনি গম পাব বাওঁসুংগুৰি পাহাৰৰ কাহিনীটো তো সেইকাৰণে চিৰিৰ প্ৰয়োজন আছে তাতে গেষ্ট হাউচৰ প্ৰয়োজন আছে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰিবলগীয়া আছে মই অলৰেডি মিনিষ্টাৰ বাইদেউক দিলোঁ তেখেতে মোক আশ্বাস দিছে নেটৱৰ্কৰ কথা আপুনি কৈছে এই প্ৰসংগত লৈ মই আহিম কিন্তু পিছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ মই নেটৱৰ্কৰ কথা পাতি আছিলোঁ ৰূপমৰ সৈতে নেটৱৰ্ক নাই বুলি কৈছে আপুনি মই সেই কথাটো কৈ আছিলোঁ যে বাওঁসুংগুৰিৰ গণদেৱতাসকলে মোক নিজৰ ল'ৰাজনক তাৰ পৰা জিকাই পঠিয়াইছে গতিকে সমস্যাসমূহ ক'ব লাগিব আৰু সমস্যাসমূহ ক'বলৈ যাতে নেটৱৰ্কৰ ইছ্যুটো আজিকালি সমগ্ৰ অসমতে আছে এইটো আপুনি জানে আৰু তাৰে ব্যতিক্ৰম মোৰ বাওঁসুংগুৰি সমষ্টি নহয় কিন্তু অতিকৈ দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় মোৰ সমষ্টিৰ মানে একদম আমাৰ কোকৰাঝাৰ টাউনৰ প্ৰায় 6-7 কিলোমিটাৰ ভিতৰতে আমাৰ সন্মানীয় যিখিনি BTCৰ প্ৰতিনিধি MCLA MLA সকল MCLA আৰু EM সকল তাতে থাকে যিটো কোৱাৰ্টাৰ সেইখিনি ঠাইতে নেটৱৰ্ক নাপায় গতিকে জনপ্ৰতিনিধিসকলক যেতিয়া ৰাইজে নাপাব তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হয় আৰু সেইকাৰণে মই দৃষ্টিগোচৰ কৰিছোঁ যে হৰিণাগুৰি অঞ্চলটো সোনকালে নেটৱৰ্কৰ সমস্যা সমাধান হ'ব লাগে তাৰ লগে লগে বহু পাহাৰীয়া ঠাইও আছে মোৰ তাতে আৰু লগতে বহু এনেকুৱা গাঁও আছে য'ত নেটৱৰ্কৰ ইছ্যুটো আছে আৰু মোৰ সমষ্টিখন দেখিবলৈ যিমান সুন্দৰ আপুনি গম পায় সুন্দৰ থাকিলে সমস্যা থাকিবই দেখিবলৈ যিমান সুন্দৰ তাতে সমস্যাও আছে নতুন সমষ্টি এটা আপুনি গম পাইছে গতিকে আৰু ৰুৰেল এৰিয়া বহুত দীঘলীয়া এটা সমষ্টি গতিকে তাতে বাট পথৰ
পৰিৱেশৰ যথেষ্ট সমস্যা আছে ইতিমধ্যে BTC খনিকৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে যথেষ্ট কাম কৰিছে BTC উন্নয়নৰ কাৰণে বা BTCত থকা প্ৰতিটো জাতি জনগোষ্ঠীক মিলাই লৈ যোৱাৰ কাৰণে তেখেতে যথেষ্ট কাম কৰিছে সমমিলন সমবিকক্ষৰে আগবঢ়াই লৈ যাই আছে তাৰ কাৰণে এইবাৰ আপুনি দেখিছে কোচ ৰাজবংশীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে BTCত প্ৰতিনিধিত্ব কৰি আছে আমি এই BTC অঞ্চলৰ পৰা MLA হৈ আহি আজি তাৰে সমস্যাসমূহৰ কথা ক'ব ধৰিছোঁ গতিকে হাগ্ৰামা মহিলাৰ যিটো চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰে BTCৰ উন্নয়ন হ'ব গতিকে ষ্টেট গভৰ্ণমেণ্টে আমাক সহায় কৰিব লাগে যিখিনি পুঁজি আমাৰ BTCত যাব লাগে সেই পুঁজিখিনি দিব লাগে কেন্দ্ৰীয় চৰকাৰে যিখিনি আমাৰ চুক্তিমতে আমি যিখিনি পুঁজি পাব লাগে পুঁজিখিনি দিব লাগে আৰু এতিয়া মই যথেষ্ট আমাৰ সন্মানীয় বিভাগীয় মন্ত্ৰীসকলক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ তাতে গৰাখহনীয়াৰ সমস্যা আছে যথেষ্ট স্বাস্থ্য কেন্দ্ৰবিলাকত ডক্টৰৰ সমস্যা আছে কাৰণ ডক্টৰৰ সমস্যাটো সমাধান কৰিব আমাৰ ষ্টেট গভৰ্ণমেণ্টে গতিকে এই সমস্যাবিলাক সোনকালে ডক্টৰ এপইণ্ট কৰি পেলাই আমাৰ সেই ৰুৰেল এৰিয়াবিলাকত কাৰণ সন্ধিয়া হ'লে বহুত সমস্যা হয় দূৰৰ টাউনত অহাৰ কাৰণে গতিকে ডক্টৰৰ সমস্যাটো সমাধান কৰিব লাগে স্কুলবিলাকত ছিংগল টিচাৰ চলি আছে যিবিলাক আজি আমাৰ সদনত ওলাই আছে গতিকে ছিংগল টিচাৰে স্কুলবিলাক চলাটো বহুত অসুবিধা তাৰ লগে লগে এটা বস্তুত মই ষ্ট্ৰেক হৈছোঁ আপোনালোকে শুনিলে ভাল পাব আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ যে আমাৰ আনুষ্ঠানিক শিক্ষাৰ মূল কেন্দ্ৰবিন্দু কি হৈছে প্ৰাইমাৰী স্কুল LP স্কুলসমূহ আমি যদিও আমাৰ শিক্ষাৰ প্ৰথম হেৰিটো আমাৰ চোতালখনক বুজাই বা মা দেউতাৰ প্ৰথম শিক্ষক বুলি আমি কওঁ কিন্তু আমাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম স্তৰ হৈছে প্ৰাইমাৰী স্কুল LP স্কুলসমূহ LP স্কুলৰ আপুনি পৰিৱেশটো যদি আপুনি দেখে আপুনি যদি যায় আজি এই কথাটো মই কিয় কৈছোঁ যোৱাকালি সদনৰ এটা প্ৰশ্ন উত্থাপন হৈছিল যে স্কুলত ড্ৰপ আউট চৰকাৰী স্কুলৰ ল'ৰা ছোৱালী খুব এটা ডাঙৰ উদ্বেগজনক তথ্য দিছে অখিল গগৈয়ে দিছে কাৰণটো এটা মই আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া এই কথাটো কৈছিলোঁ যে যেতিয়া স্কুলৰ পৰিৱেশটো বেয়া হৈ থাকিব আৱৰ্জনাময় চৰকাৰী স্কুলৰ সন্মুখত যদি আৱৰ্জনাময় হৈ থাকে তাতে যদি আমি যাওঁতে যদি বোকা গুচকি যদি ক্লাছৰুমৰ ভিতৰত যাবলগীয়া হয় কোন মা দেউতাকে পঠিয়াব গতিকে ইয়াত চৰকাৰ আমাৰ দোকানে কিন্তু যিসকল আমাৰ শিক্ষক আছে বা মেনেজমেণ্ট সমিতি আছে মই এটা কথা সদায় কৈ আছোঁ মিডিয়াটো কৈ আছোঁ আৰু ষ্টেপ তুলম শিক্ষামন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে আমাৰ বিদ্যালয়ৰ চৌহদসমূহ পৰিপাতি কৰি ৰাখিবলৈ আমাৰ ধনৰ প্ৰয়োজন হয় আমাৰ মনৰ প্ৰয়োজন হয় আপুনি যদি বেৰিকেড দি পেলাই বাঁহৰ বেৰেৰে আপুনি ফুলৰি এখন বাগিচা বনাই বালু তাতে পেলাই যদি আপুনি ৰাস্তাটো চিকচিকীয়া কৰি দিয়ে তাতে বেছি পইচা নালাগে আৰু সেইখিনি পইচা চৰকাৰে দি আছে আমাৰ স্কুল কৰ্তৃপক্ষক দি আছে গতিকে স্কুলৰ প্ৰধান শিক্ষকসমূহ বা স্কুল মেনেজমেণ্ট সমিতিৰ সভাপতিৰ লগতে যিবিলাক বিষয়ববীয়া থাকে তেওঁলোকে নিজে ষ্ট্ৰেক হ'ব লাগিব তেওঁলোকৰ মনটো চাফ চিকুণ হ'ব লাগিব স্কুলৰ মই আপোনাৰ কাষলৈ এটা তীব্ৰ বাক বিতণ্ডা হৈছে শিক্ষামন্ত্ৰী আৰু অখিল গগৈ এই প্ৰসংগটোক লৈ ড্ৰপ আউটৰ বিষয়টোক লৈ ড্ৰপ আউটটো চাওক এইটো হ'ল ড্ৰপ আউটৰ লগত মানুহৰ ঘৰখনৰ বহুত কথা জড়িত আছে আৰু এগৰাকী ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ ফিউচাৰ টোটেল পাৰ্চনেলিটি বিল্ড আপ কৰাৰ কাৰণে ঘৰখনৰ বহুত প্ৰয়োজন আছে লগতে স্কুলখনৰ আজি যেতিয়া ঘৰখনে ঠিকমতে ল'ৰা ছোৱালীক তাৰমানে কলেজলৈকে স্কুললৈকে অহাৰ ক্ষেত্ৰত তাৰমানে প্ৰতিবন্ধক হয় আৰু বহুত ড্ৰপ আউট হৈ যায় গতিকে চৰকাৰক দোষাৰোপ কৰিলে নহ'ব এটা মই এটা সৰু কথা কওঁ চাব দেই যে আমাৰ বহৰী হাইস্কুল বহৰী এখন ঐতিহাসিক সত্ৰ তাত হাইস্কুলৰ এখন আপোনাৰ এগৰাকী হেডমাষ্টাৰক তাত কি বুলি কয় তাত তেওঁক নিয়োগ কৰিলে হেডমাষ্টাৰে কি কৰিলে জানেনে হাইস্কুলখনত এই হাইস্কুলৰ তাৰমানে ল'ৱাৰ ছেকশ্যনবিলাকত তাৰমানে দুযোৰ কাপোৰ দিব লাগে এযোৰকৈ কাপোৰ দিয়ে আৰু প্ৰত্যেক কাপোৰৰ নামত 50 টকাকৈ লয় কাৰ পৰা লয় কি বুলি ঠিকাদাৰৰ পৰা আপুনি একমত নে গোটেই বিষয়টোক লৈ আৰু শুনক আৰু ডাঙৰ কথাটো হ'ল যে কেতিয়াবা এই অসাধু টিচাৰবিলাকে যিটো কৈছে যে মন পৰিষ্কাৰ হ'ব লাগে এই অসাধু তাৰমানে টিচাৰবিলাকে ৰুম ভাড়া দিয়ে ল'ৰাই নকল কৰক এই কথাটো আমি গম পাই আমাৰ সত্ৰই তাৰমানে কমপ্লেইন দিলে মই দিশা মিটিঙত উলিয়ালোঁ সেই যোৱা ৰোহন যায় ট্ৰেন্সফাৰ নকৰে লাগি মেলি মই এবাৰ এই হেডমাষ্টাৰ ট্ৰেন্সফাৰ কৰিলোঁ এতিয়া তেওঁৰ এগেইনষ্টে সকলো পক্ষই আগৰ হেডমাষ্টাৰৰ এগেইনষ্টে এলিগেশ্যন আনিছে হয়তো তাৰমানে ভিজিলেন্সত আমি যাম আপুনি বৰ এটা ডাঙৰ অভিযোগ আনিছে মই মেহবুব আপোনাৰ কাষলৈ গৈছোঁ গোটেই বিষয়টোক লৈ শিক্ষাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ মোৰ নিজৰ সমষ্টিৰ কথাই কৈছোঁ মই কেনেকৈ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত আমাৰ এনেকুৱা অঞ্চল আছে মোৰ সমষ্টিত মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ কোনো ব্যৱস্থা নাই 15 কিলোমিটাৰ আহিব লাগে চৰ অঞ্চলৰ কথা কৈছোঁ মোৰ সমষ্টিত যিহেতু চৰ আছে চৰ অঞ্চলত কেৱল প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় শেষ হোৱাৰ পিছত আৰু মাধ্যমিক বিদ্যালয় আহিব হ'লে 15 কিলোমিটাৰ আহিব লাগে এগৰাকী ছাত্ৰী 15 কিলোমিটাৰ আহি মাধ্যমিক শিক্ষা গ্ৰহণ কৰাটো সম্ভৱপৰ নহয় এগৰাকী ছাত্ৰই এইটো কেতিয়াও সম্ভৱ নহয় তাতে বাৰিষাৰ দিনততো আহিব নোৱাৰে নাৱেৰে আহিব লাগে গতিকে এই ক্ষেত্ৰত আমি দাবী জনাই আহিছোঁ যে চৰ অঞ্চলত য'ত নেকি বিদ্যালয়ৰ অভাৱ আছে তাত যাতে আৱাসিক বিদ্যালয় স্থাপন কৰে তাৰ বাবে আমি দাবী জনাই আহি আছোঁ দীৰ্ঘদিনৰে পৰা কেৱল মাত্ৰ প্ৰাথমিক বিদ্যালয় আছে গতিকে এই ক্ষেত্ৰত আৰু প্ৰয়োজনীয় আছে শিক্ষা ব্যৱস্থা বহু অঞ্চল আছে বহু বিদ্যালয় আছে য'ত এজন শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে বিদ্যালয় কথাটো মই ৰিপৰ্টটো আপোনাক ক'ব বিচাৰিছোঁ যিহেতুকে চৰকাৰী শিক্ষকৰ ক্ষেত্ৰত গোটেই বিষয় দীঘলীয়া আমি বহুত বিষয় চুই যাব লাগিব কিন্তু পলিষ্টাৰৰ কাপোৰ দিয়াৰ দৰে কিছুমান কথাও ওলাইছে গতিকে চৰকাৰেও আচলতে বেলেগ ধৰণে পদক্ষেপ ল'ব লাগিব এটা কথা মই আপোনাক সুধোঁ এনকাউণ্টাৰ বিষয়টো এবাৰ খুব আহিছে ভিতৰে বাহিৰে চৰ্চা চলিছে বিধানসভাৰ এনকাউণ্টাৰটো আচলতে যোৱা বিধানসভাত এটা কৈছে যে আমি কিলিং কৰি এনকাউণ্টাৰ কৰি কিল কৰিব লাগে এনকাউণ্টাৰৰ উদ্দেশ্য কিল কৰাটো নহয় আচলতে এনকাউণ্টাৰ কেতিয়া কৰে যেতিয়া এগৰাকীক হেবিচুৱেল অফেণ্ডাৰ ধৰিব নোৱাৰে সি পলাই যাব আৰু সি পলাই গ'লে আৰু ছেকেণ্ড তেওঁ আৰু ক্ৰাইম কৰাৰ বহুত সম্ভাৱনা থাকে তেতিয়া তেওঁক ধৰাৰ কাৰণে পুলিচে ভৰিত গুলি কৰি তাক ধৰি ৰাখে অধিবক্তা হিচাপে আপুনি কি ক'ব এতিয়া ৰাইট অফ প্ৰাইভেট ডিফেন্স ফৰ বেটাৰ ইণ্টাৰেষ্ট অফ ইনভেষ্টিগেশ্যন
কেতিয়াবা পুলিচে এনকাউণ্টাৰ কৰে আৰু সেইটোৰ ওপৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ আমাৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিউৰ আছে, তেওঁলোকে সেইবোৰ ফেচ কৰিব লাগে। যোৱা বিধানসভাত যিটো কথা কৈছে যে তেওঁলোকক গুলীয়াই মাৰিব লাগে, সেইটো তাৰমানে এইটো আমি এতিয়া আইনৰ শাসন, আমাৰ ভাৰতৰ সংবিধান আছে, ইয়াত জুডিচিয়াৰী এটা ডিপাৰ্টমেণ্ট আছে, ইয়াত এক্সিকিউটিভ ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যনে ইনভেষ্টিগেশ্যন কৰিব, জুডিচিয়াৰে গোটেইখিনি তাত বিচাৰ কৰিব আৰু আইন হাতত তুলিওৱা কাৰো ক্ষমতা নাই। আইনক সহায় কৰা স্বাৰ্থত যদি কেতিয়াবা এনকাউণ্টাৰ হৈছে তাক আমি বৈধ বুলি মানিব লাগিব, কিন্তু জীৱন মাৰাৰ কাৰণে এনকাউণ্টাৰটো আমি খুব ডাঙৰ কথা ক'লে আপুনি যে বিৰোধীও সমৰ্থন কৰিলে কিন্তু শাসকৰ পক্ষত থাকিও আপুনি গোটেই বিষয়টো মানি ল'ব খোজা নাই। সময় একেবাৰে কম, একদম সবুৰকৈ উত্তৰ দিয়কচোন। অখিল গগৈ 100 জনৰ সমান বুলি কৈছিল, প্ৰশংসা কৰিছিল নে আচলতে কি কৰিছিল আপুনি? নাই, ডাঙৰ কথা কৈছিল আপুনি। অখিল গগৈ ডাঙৰীয়াই আমাৰ মেহবুব ডাঙৰীয়াই যিটো কথা কৈছে, অখিল গগৈ ডাঙৰীয়াই যে সাহসী সেই কথাটোত মোৰ কোনো দ্বিমত নাই, কিন্তু অখিল গগৈ ডাঙৰীয়াই বৰ্তমান জাতীয় সমস্যাৰ পৰা কিছু বিচলিত হৈছে, এই কথাটো আমি মানিব লাগিব। আৰু তাৰ কাৰণে অখিল দাক মই সিদিনাখন পাৰ্চনেলি অনুৰোধ কৰিছিলোঁ, দাদা আপুনি আগতে যি ধৰণে আছিল তেনেকুৱা ধৰণৰ কাম কৰিবলৈ যত্ন কৰক, কিছুমান যিবিলাক বিতৰ্কমূলক বা এনেই নক'বলগীয়া কথা অখিল গগৈ ডাঙৰীয়া বিধানসভালৈ নাযায় তেতিয়া অনুভৱ কৰে প্ৰত্যেকজন মানুহে নিজৰ স্থিতিৰ পৰা বিচলিত হৈছে আৰু যিখিনি অখিল গগৈ নাথাকিলে বিৰোধী শূন্য, সেইখিনি বিৰোধী শূন্য অখিল গগৈ শূন্য নেকি? বিৰোধী শূন্য, বিৰোধী শূন্য। অখিল বৰা অখিল গগৈ নাথাকিলে আপোনালোকে অভাৱটো অনুভৱ কৰে। অখিল গগৈ সাহসী সোধে আৰু চাৰাদি সোধে সন্মুখত যাব লাগে, তেওঁ প্ৰেছত তাৰমানে আহোঁতে এটা বাইক দিব লাগে, যাওঁতে এটা বাইক দিব লাগে, তেওঁ সেইটো এটা গ্লেমাৰ লাগে। অসমৰ জনতাৰ সময় কম, বিৰোধী একেলগ হ'ব পৰা নাই, অসুবিধাত একেবাৰে শেষ হয়, বিৰোধী একেলগ হ'ব পৰা নাই, অসুবিধাত পৰিছে নে আপোনালোক? কাৰণ বিৰোধী এতিয়া একেলগ নহয়, কিন্তু বিৰোধী একেলগে আছে। এতিয়া চাওক, মই ক'লো যে ৰাজনীতি বহুত চেঞ্জ হ'ল, ৰাজনীতি বহুত চেঞ্জ হ'ল, সকলোৱে নিজৰ সমষ্টিত যিখিনি সমস্যা আছে সেইখিনি দাঙি ধৰাত ব্যস্ত হৈ আছে বা সেইখিনি হ'বও লাগে। বিৰোধী বা শাসক পক্ষ হৈ মোৰ সমষ্টিবাসীয়ে যে মোক ভোট দি পঠাইছে ইয়াত, সেই কামখিনি বাদ দি মই যদি কথা ক'লে আমি এটা কথা মই ক'ব বিচাৰিম, কিন্তু আজিৰ দিনত যিটো বাজেট আহিব বা কি আহিব, মই আশা ৰাখিম যে ড্ৰাগছৰ বিৰুদ্ধে যিটো আলোচনা হ'ল, ড্ৰাগছৰ কাৰণে যাতে ভালখিনি এটা বাজেট ৰাখিব লাগে। আৰু মোৰ কথা হ'ল ড্ৰাগছ নিৰাময়ৰ কাৰণে একচুৱেলি এটা মিনিষ্ট্ৰী থাকিব লাগে, এটা মিনিষ্ট্ৰী থাকিব লাগে, এটা ডিপাৰ্টমেণ্ট থাকিব লাগে। ঠিক আছে, আপুনি একমত ৰূপম? ঠিক আছে, যিহেতুকে তীব্ৰ বাদ বিতণ্ডা হ'ল এঘণ্টাত, কিন্তু একেবাৰে শেষত ড্ৰাগছ বিৰোধী যি অভিযান সন্দৰ্ভত একমত হৈছে সকলো। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, সহমতত কঠোৰ পদক্ষেপ ল'ব লাগে। ধন্যবাদ জনাইছোঁ আপোনালোকে বহুজনীয়া সময় দিলে। আজি অনুষ্ঠানৰ